আচলতে 2013 চনতে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে যি আন্দোলন চলি আছিলে সেই আন্দোলনৰ এটা গোচৰ আছিলে জিআৰ কেছ নম্বৰ 814/2013 সেইটো আছিলে আণ্ডাৰ ছেকশ্যন 101, 115, 117, 120B আৰু 121A IPC। তো ইয়াৰ ভিতৰত 121A আছিলে ৰাষ্ট্ৰদ্ৰোহ। বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰোঁতে কংগ্ৰেছ চৰকাৰে আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি সেই সময়ত এটা গোচৰ দিছিলে। কিন্তু ৰাষ্ট্ৰদ্ৰোহী বুলি গোচৰ দিয়াৰ পাছতো কংগ্ৰেছ চৰকাৰে সেই সময়ত আমাক এই কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। ৰাষ্ট্ৰদ্ৰোহিতাৰ কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। বাকী বিষয়বিলাকত 109, 115, 117 এইকেইটাত কেছ চলাবলৈ অনুমতি দি থৈছিলে। আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি এই গোচৰটো চলাবলৈ দিয়া নাছিলে। মানে যিটো গভৰ্ণমেণ্টৰ এটা অপৰিহাৰ্য চেংচন কৰাব লাগে সেই চেংচনটো দিয়া নাছিলে, অনুমতি দিয়া নাছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিহেতু আমাক বেছিকৈ ভাল পায়, যিহেতু আমাক হিমন্ত বিশ্ব শৰ্মাই খুব ভাল পায়, হিমন্ত বিশ্ব শৰ্মা মোক খুব ভাল বন্ধু যে, সেইকাৰণে মোক এতিয়া ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে। এইবাৰ ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে আমাৰ লখিমপুৰ কোৰ্টত। নদী বান্ধত একিউজ নম্বৰ মই 1, একিউজ নম্বৰ 2, একিউজ নম্বৰ 3 এই তিনিটা মানুহৰ ওপৰত আমি নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে আমাৰ তিনিটাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 121A অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবৰ কাৰণে আৰু 120B এই দুটা গোচৰত আমাক ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে। মানে পেণ্ডিং হৈ থকা গোচৰটো, যিটো ইয়াত আগৰ কোৰ্টে যে চৰকাৰে অনুমতি নিদিলে আমি চলাব নোৱাৰোঁ বুলি ক'লে। হাইকোৰ্টলৈ আমি সেই কেছটো লৈ গ'লোঁ। হাইকোৰ্টে ক'লে যে চৰকাৰে অনুমতি দিলে দিব পাৰে, নিদিলে আমি কেছটো বন্ধ কৰিম বুলি ক'লে। চৰকাৰে তাৎক্ষণিকভাৱে অখিল গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ এই গোচৰটো চলাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে। মোৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আছে, কিন্তু ইয়াৰ আগলৈকে সেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰবিলাক যিহেতু আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ এটা গোচৰে ৰাষ্ট্ৰদ্ৰোহ বোলা বস্তুটো চলাবলৈ মানা কৰিছিলে। গতিকে তাৰ ফলস্বৰূপে অসমতো বন্ধ হৈ গৈছিলে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ কাৰণে লখিমপুৰত মোক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰটো আকৌ চলাবলৈ অনুমতি প্ৰদান কৰিছে। সমান্তৰালকে এইকেইটা গোচৰ আপোনাৰ খালাচ হৈছে নেকি? তো বাকীখিনি লখিমপুৰৰ গোচৰবিলাক চব খালাচ হৈ গ'লোঁ, কাৰণ বাকীবিলাক ৰাষ্ট্ৰদ্ৰোহী নাছিলোঁ। একেই নদী বান্ধৰ গোচৰ আছিলে, এইবিলাকত ৰাষ্ট্ৰদ্ৰোহ লগোৱা নাছিলে। এই 2013 চনৰ 814 নম্বৰ গোচৰটোত ৰাষ্ট্ৰদ্ৰোহ লগাইছিলে। সেইটো আমাৰ নাইকিয়াই হৈ গৈছিলে মোটামুটি। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মই সদায় বিধানসভাত সক্ৰিয় ভূমিকা পালন কৰোঁ, বিজেপি চৰকাৰক সদায় সমালোচনা কৰোঁ, গতিকে মোক ৰাষ্ট্ৰদ্ৰোহী সজাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ অনুমতি প্ৰদান কৰিছে। এইটো চাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পাছত এনেকৈ কোৰ্টক ফৰ্মেল অনুমতি দিয়ে এইটো প্ৰথম ৰাষ্ট্ৰদ্ৰোহী। মানে আপোনাক ধাৰে আক্ৰমণ কৰিব নোৱাৰি, গাদীৰে মাৰিছে নেকি? মানে হিমন্ত বিশ্ব শৰ্মাই মোক ধাৰ গাদী যিমান আছে চবতে পাৰিলে আক্ৰমণ কৰিব খোজে। বিধানসভাত কেতিয়াবা মোক কেনেকুৱা ধৰণে অপমান কৰে দেখিছে, মোক কথা ক'বলৈ নিদিয়ে। বাহিৰতো মোক সেই বদনাম উলিয়াই আপোনালোকে দেখিছে, কি বদনাম উলিয়াই। আৰু এতিয়া গোচৰবিলাকতো ফচাবৰ কাৰণে আপোনালোকে দেখিছে যে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এতিয়া লগাই দিলে। আটাইতকৈ যিটো ডাঙৰ কথা সেইটো হ'ল যে এটা গোচৰ NIA যিটো গোচৰ আছিলে মোৰ কা আন্দোলনৰ সময়ত, সেই গোচৰটো NIA একেবাৰে গোচৰ নহয়ে বুলি সেইটো মানে চাৰ্চ ফ্ৰেমতে নাইকিয়া কৰি দিলে, কেছটোৱে নাইকিয়া কৰি দিলে। কিন্তু কেছটো নাইকিয়া কৰি দিয়াৰ পাছত হিমন্ত বিশ্ব শৰ্মাই আকৌ গুৱাহাটী হাইকোৰ্টক দি আকৌ লাগি যুঁজি মোৰ ওপৰত সেই গোচৰটো আকৌ সেইটো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰো মোক লগাই থ'লে। এতিয়া দ্বিতীয়টো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এইবাৰ লখিমপুৰত লগালে। গতিকে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো কেছতে এনেকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰবিলাক মোৰ ওপৰত লগাই আছে। মই ৰাষ্ট্ৰদ্ৰোহী হিচাপে তেওঁলোকে মোক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আমি যুঁজি যাম। মই যিমান দূৰ জানিছোঁ এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই 2000 মেগাৱাট বিজুলী উৎপাদন কৰিব খুজি 500 মেগাৱাট আৰম্ভ কৰি দিছে।
আৰু 2 মাহ সময় ৰওক, যদি আমি মে' মাহৰ ভিতৰত আমি বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো আমি বন্ধ কৰিম। মই আকৌ কৈছোঁ, আপোনালোকক মই আকৌ কৈছোঁ, দোহাৰি দিছোঁ, কথাটো ভালকৈ শুনি লওক সকলোৱে। যদি এইবাৰ ৰাইজে আমাক চৰকাৰত জিকাই দিয়ে, এইবাৰ আমি যদি বিৰোধী ঐক্যমঞ্চই চৰকাৰ কৰিব পাৰোঁ, 2 মাহৰ পাছত যদি আমাৰ বা 2.5 মাহ বা 3 মাহৰ পাছত যদি আমাৰ বিৰোধী চৰকাৰ হয়, তেতিয়াহ'লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো NHPC এইটো আমি বন্ধ কৰি দিম। থেংক ইউ।